মন কৰিলেই চন বাকৰি মাটিটো ধন। হয় বন্ধুসকল, আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু মই সংযোগ হৈ আছোঁ ৰাজু বৰুৱা। অত্যন্ত এটি গুৰুত্বপূৰ্ণ অনুপ্ৰেৰণামূলক ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি বেয়া নাপায় তেতিয়া কি কৰিব? তেতিয়া অনুগ্ৰহ কৰি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। হয়, মই আছোঁ বৰ্তমান যোৰহাট জিলাৰ তিয়ক সমষ্টিৰ অন্তৰ্গত পিৰাকটা পুৰণা গছপুৰীয়া গাঁৱত এজন কৃষকৰ কাষত। যিটো সময়ত আমাৰ যুৱকসকলে কেৱল এটা চাকৰিৰ আশাত নিবনুৱা হৈ বহি আছে, সেই সময়তে পুৰণা গছপুৰীয়া গাঁৱৰ এজন উদ্যমী যুৱকে তেখেতৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত পৰি থকা মাটিখিনিক মূলধন হিচাপে লৈ নিজৰ শ্ৰমৰ মৰ্যাদা ৰাখি অত্যন্ত এটা প্ৰেৰণাদায়কমূলকভাৱে কৃষিকৰ্মত নিয়োজিত হৈ আছে। আমি আজি তাৰে ভিডিঅ' আপোনালোকক দেখুৱাবলৈ যাম। ব'লক আমি দেখুৱাওঁ কৃষকজনে ভোট জলকীয়া কেনেকৈ আধুনিক পদ্ধতিত কৰিবলৈ লৈছে। আপোনালোকে ভিডিঅ'টো একান্তভাৱে স্কিপ নকৰাকৈ চাই থাকিব। এয়া আধুনিক পদ্ধতিত পলিথিন ব্যৱহাৰ কৰি ভোট জলকীয়া ৰোপণৰ ব্যৱস্থা কৰিছে। এয়া শাৰী শাৰী ভোট জলকীয়াৰ গছ আপোনালোকে দেখিবলৈ পাইছে। জলকীয়াৰ উপৰিও তেওঁ জাতিলাও খেতি বাণিজ্যিকভাৱে অলপ বহল আকাৰত কৰিছে। আমি দেখুৱাবলৈ যাওঁ এখন জাতিলাওৰ চাং। এয়া প্ৰকাণ্ড এখন লাওৰ চাং। আমি তলত শ্ৰমিকে কাম কৰি আছে। ব'লক আমি তেখেতসকলৰ মনৰ কথা বুজি লওঁ। ককাই কামত লাগি আছে ন? আজি মালিক নাই অহা? আচ্ছা, আপোনালোকৰ পৰিচয়টোকে দিয়কচোন অকণমান। এতিয়া কি পৰিচয় দিব লাগে? এতিয়া হয়, নিজৰ নাম ঠিকনা। নামটো শ্ৰী নমস্কাৰ চন্দ্ৰকান্তি। আচ্ছা, ঘৰ আখৰিশ্বৰ বাগান। কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে? ইয়াত 7 বছৰ হৈ গ'ল। 7 বছৰ হৈ গ'ল। আচ্ছা, মালিকে এই কি বুলি কয়, এই খেতি বাতিৰ উপৰিও আৰু কিবা কৰে? এতিয়া জলকীয়া ৰুইছে। তাৰপিছত এতিয়া ইয়াত কোমোৰা দিব আৰু কোমোৰা দিব ন? ঠিক আছে, নাম কোৱাচোন। লাগি আছা? লাগি আছো। জিতেন কালান্তি। ঘৰ আখৰিছা বাগানত। আমাৰ এই পাৰ্থৰ খেতিতে তোমালোকে পুৰা আত্মনিয়োগ হৈ আছা আৰু ন? কিবা ক'বা নি চেনেলটোলৈ? গাঁৱৰ গৰিমা নামৰ এই চেনেলটোৰ পৰা তোমালোকক সকলোকে আমি শুভেচ্ছা জনাইছোঁ। 7 বছৰমান হ'ল। তাতে সেইবিলাকে কৰি থাকোঁ আৰু। ঠিক আছে, গাঁৱৰ গৰিমা চেনেললৈ তোমাক আমি সাদৰ সম্ভাষণ জনাইছোঁ। তোমাৰ পৰিচয়টো? ঘৰ মোৰ ইয়াতে পিৰাকটাৰ পুৰণা গছপুৰীয়া। পুৰণা গছপুৰীয়াত কেনেকৈ আগবাঢ়িলে? এইটো মনত কেনেকৈ ধাৰণাটো আহিলে যে ইমান এটা আপুনি প্ৰকল্প ধৰি লওক কৰিছে? মনত মানে কি হয়, আমাৰ মাটিবিলাক ধৰক এনেই বাম মাটিবিলাক এনেই পৰি থাকে। গতিকে ইয়াৰ জৰিয়তে যাতে 2-4জনৰ সংস্থাপন হয়। মোৰ এতিয়া বৰ্তমান 4-5জনে ইয়াত কাম কৰি আছে। হয়, আৰু 2-3জন আছে। সেইজন মানে আজি অহা নাই, তেওঁলোক বিশেষ কিবা এটা কাৰণত। সিহঁতেও কিবা এটা সংস্থাপন হওক, আৰু লগতে আমিও যি 2 পইচা পাওঁ। হয়, অকল যে চৰকাৰী চাকৰিৰ কাৰণে যে আমি কিবা লাগি থাকিব লাগিব সেইটো কথা নহয়। আৰু আজি চৰকাৰী চাকৰিনো ক'ত পায়? গতিকে চাওঁ চেষ্টা কৰি কিমান আগবাঢ়িব পাৰোঁ। এতিয়া জলকীয়া ইয়াত লগাই থোৱা হৈছে। আচ্ছা, জাতিলাও লগাইছিলোঁ। সেই চাংখন এইফালে দেখাই দিব পাৰিব। হয়, জাতিলাও লাভজনকেই হ'ল বাৰু দেই, হোৱা নাই। হয়। আচ্ছা, এই আপোনালোকে এই জাতিলাও আৰু ভোট জলকীয়াৰ উপৰিও আৰু কিবা কিবি খেতি কৰে নেকি? এতিয়া ছিজন লৈ আৰু কোমোৰা আগত কৰিছিলোঁ। হয়, কোমোৰা কৰিছিলোঁ। হয়, তাৰপাছত আপোনাৰ ৰঙালাও। হয়, এতিয়া বৰ্তমান বেলেগ এখন মোৰ আৰু বাৰী আছে, তাত কবি আছে, বন্ধাকবি, ফুলকবি, বকলি হয়, এনেকৈ আছে। হয়,
এতিয়া যুৱ প্ৰজন্মৰ বাবে এটা অনুৰোধ কিবা থাকিব নেকি আপোনাৰ ফালৰ পৰা? অনুৰোধ মানে যুৱ প্ৰজন্মই আজি কৰ্মক্ষেত্ৰত আগবাঢ়িব লাগে। মোৰ কথা হ'ল সেইটো যে কথা কৈছে বহি থাকিব নালাগে। যে আমি কিবা এটা পাম বহি থাকিলে মানে আচলতে আজৰিলেহে কিবা আহি বুলি কয় যে, গতিকে আজৰিব লাগিব। পাছৰ ফলটো কি হয় আচলতে সেইটো নহয়, আমাৰ কৰ্ম সংস্কৃতি কৰিব লাগিব। হয়, কৰ্ম সংস্কৃতিক মানে সন্মান কৰিব লাগিব। মানে আমি কওঁ ফলৰ আশা নকৰি কাম কৰি যোৱা, হয় নাই বাৰু? কিবা এটা নহয় কিবা এটা হ'বই আৰু। ধন্যবাদ। আমি মানে এতিয়া ক'ব পাৰোঁ আমাৰ এই গায়ক জুবিন গাৰ্গৰ এষাৰ উক্তি ইয়াত প্ৰযোজ্য হ'ব, আমাৰ বজাৰ আমাৰ, পথাৰ আমাৰ। ধন্যবাদ।